ৰমেন হাজৰিকা চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। মোক ভাইটিকেইটা মানে ফোন কৰি কৈ আছিল মানে দাদা বোলে মই কোম্পানীতে যাম, বহুত মানে হতাশ ভুগি আছোঁ, বহুত টেনশ্যন হয় ঘৰত এনেকৈ থাকিলে। ৰিজাল্টটো দিয়াততো বহুতেই দেৰি হ'ব, 4-5 মাহ মই এনেকৈ থাকিম নে কি কৰোঁ। এতিয়া মানে মই কওঁ আৰু তোমালোকক যে যোনবিলাকৰ মানি প্ৰব্লেম, বুজিতো পাইছাই, যোনবিলাকৰ মানি প্ৰব্লেম সেইবিলাকে ঘৰৰ পৰা অলপতো কষ্ট পাবাই। তোমালোকে যদি যাব ইচ্ছা কৰা, যোনবিলাকে ধৰা ব'ৰ হৈ আছা ঘৰতে, তোমালোকে হয়তো প্ৰাইভেট কামত সোমাব পাৰা। সোমাই কিনে কেইদিনমান 2-3 মাহটো কৰিলে কমচে কম তোমালোকৰ ট্ৰেইনিঙত যোৱা খৰচাটোতো অলপ হ'লেও পাবা। সেইকাৰণে তোমালোকে যাব পাৰা যোনবিলাকে যাম বুলি ভাবি আছা। আৰু যোনবিলাকে নোযোৱা, প্ৰাইভেট কামত যোনবিলাকে নোযোৱা বা বেছি দিনটো সময় নাপাবাই, বৰ বেছি 2 মাহ বা 3 মাহ সময় পাবা। তো যোনবিলাকে নোযোৱা সেইবিলাকে ৰানিঙত ধ্যান দিয়া। তোমালোকে ৰানিং কৰা, ট্ৰেইনিঙতো দৌৰিবই লাগিব। ট্ৰেইনিঙততো দৌৰাই, আছাম পুলিচৰ ট্ৰেইনিঙত দৌৰায়ে কাম হ'ব। সেইকাৰণে তোমালোকে এতিয়াৰ পৰা অলপ অলপ প্ৰেক্টিচ কৰি থাকা, যাতে তোমালোকৰ ট্ৰেইনিঙত সহায় হয়। আৰু যোনবিলাকে ধৰা মানি প্ৰব্লেম, তোমালোকে যাম বুলি ভাবি আছা বোলে মই ঘৰত বৰিং হৈ আছোঁ, মানে বিৰাট ব'ৰ পাই আছোঁ, মোৰ টেনশ্যন হয় ঘৰত থাকিলে, ঘৰৰ পৰা চলাৰ অসুবিধা, তোমালোকে সেনেকৈ যেন ভাবিছা তোমালোকে যাব পাৰা। 2 মাহ 3 মাহটো সময় পাবা। 2 মাহ 3 মাহ প্ৰাইভেট কামত কাম কৰিলেও মিনিমাম কমটোতো 20,000 টকাটো জমা হ'ব তোমালোকৰ। সেইটোৱে আৰু ৰিজাল্টৰ কথা কৈ আছে, মানে ৰিজাল্ট কেতিয়া দিব দাদা? আপুনিতো জুনতে টাইম দিছে, জুনৰ 10 তাৰিখৰ আগত আপুনি কৈছিল। আৰে ভাই, তোমালোকে ভিডিঅ'টো নোচোৱাকৈ কিয় কৈ থাকা মোক? জুনৰ 10 তাৰিখৰ আগত ৰিজাল্ট দিব বুলি কৈছিল, ক'ত ৰিজাল্ট? হাঁহিৰ চিম্বল দিয়া, কিবা দিয়া। শুনা ভাই, তোমালোকে ভিডিঅ'টো নোচোৱাকৈ এনেকৈ মানে মোক কৈ থাকা। শুনা, মই এদিনা কি কৈছিলোঁ বোলে জুনৰ 10 তাৰিখৰ আগত দিব বুলি চবেই কৈ আছিল, জুনত ৰিজাল্ট দিব, জুনত ৰিজাল্ট দিব। মই কৈছিলোঁ জুনত ৰিজাল্ট দিব বুলি চবেই কৈ আছিল, কোনো SLBRBৰ অফিচাৰ নহয় বুলি কৈছিলোঁ মই। যে মই যদি নিজে কওঁ বোলে 10 তাৰিখৰ আগত ৰিজাল্ট দিব নেকি, তোমালোকে বিশ্বাস কৰি ল'বা নেকি? এনেকৈহে মই কৈছিলোঁ যে তোমালোকে বিশ্বাস কৰি কথাটো ল'বা নেকি? কিন্তু তোমালোকে আৰু উল্টা কমেণ্ট দি আছা। তোমালোকে যদি বিশ্বাস কৰি লৈছা, আন্দাজ মোৰ কথাটো তুমি বিশ্বাস কৰি লৈছা। তোমালোকৰ বিশ্বাস কৰি ল'ব দিয়া নাছিলোঁ, মই প্ৰথমতে কৈছিলোঁ তোমালোকে যদি মোক বিশ্বাস কৰি লোৱা 10 তাৰিখৰ আগত ৰিজাল্ট দিব। কিন্তু মই ডাইৰেক্ট কোৱা নাছিলোঁ বোলে 10 তাৰিখৰ আগত ৰিজাল্ট দিব বুলি। আৰু এটা কথা কওঁ শুনা, বেয়াকৈ কমেণ্ট লিখাবিলাকক কৈছোঁ মই, ভাই এটা কথা, তোমালোকে চাকৰি পাইছা, আৰু যোনকেইটা বেয়াকৈ কমেণ্ট লিখিছে সেইকেইটাৰ কথা মই জানো। হয়তো মোৰ লগৰ বন্ধুও হ'ব পাৰে, একেলগে চাকৰি কৰা লগৰ ল'ৰাও হ'ব পাৰে। তেখেতসকলৰ মাইণ্ডছেটটো ইমানেই বেয়া, নিজৰ গাঁৱৰ ল'ৰাকেইটাকতো মানে সাহস দিয়াটো বেলেগেই কথা, মানে সিহঁতক কি বুলি মই ভাষাই দিম, মানে গৰিহণা দিম, ক'বাৰ ভাষা নাই মানে। শুনা ভাই, তুমি চাকৰি পাইছা, তোমাৰ গাঁৱৰ ল'ৰাজনে বা তোমাৰ গাঁৱৰ ভাইটিজনে যদি চাকৰি দিন, বেলেগৰ আনৰ ভাল দেখা নিজৰো ভাল হ'ব। তোমাৰ গাঁৱৰ ভাইটিজন যদি তোমাৰ নিজৰ ভাইটি বুলি ভাবা, তোমাৰো কেতিয়াবা চাবা ভাল হ'বই। সেইকাৰণে বেয়া কমেণ্ট নিদিবা। কি জানানে নাই, মই আচলতে বেয়া ভাবি কিনে ভিডিঅ'বোৰ বনা নাই। মোৰ কোনো এটা প্ৰফিট নাই। আৰু মই চাকৰি আছে, মই ইউটিউব চেনেল কৰি মই খাম বুলি মই ভবা নাই। মোক লগৰ ভাইটি দুজন মানে কৰিব দিয়াৰ কাৰণে মই কৰিছোঁ। আপোনালোকে যদি ভাল নাপায় মোৰ ভিডিঅ' নাচাব। আৰু মোৰ এটা কথা ভাল লাগিছে, আপোনালোকে যি বহুমূলীয়া সময়খিনি উলিয়াই যে মোৰ যি কমেণ্ট লিখিছে, যি কমচে কমতো 1 ছেকেণ্ড গৈছে না, কমচে কম 1 ছেকেণ্ডটো মোৰ কাৰণে টাইমটো লছ কৰিছে, তাৰ কাৰণে ধন্যবাদ আপোনালোকক। আৰু মই ক'লোঁ শুনক, জুন জুলাই আগষ্ট, জুন জুলাই, মোৰ এতিয়া জুন জুলাই আগষ্ট, আপোনালোকেতো সেয়ে ভাবিছে আন্দাজ আগষ্ট ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে ভাবি আছে বোলে ৰিজাল্ট দিব। মোৰো মনটো মানে সেইটোৱে কৈ আছে। এতিয়া কোনো ক'ব নোৱাৰে যে কেতিয়া ৰিজাল্ট দিব। সেইকাৰণে মানে বহুত কেইটা মানে ভাইটি মোক ফোন কৰিছে, ৰমেন ভাই, ৰমেন দা কি হ'ব, ৰিজাল্টটো পাছ কৰিম নে নাই? পাছটো কৰিবাই, ড্ৰাইভাৰ কনষ্টেবলৰ কথাটো মই নকওঁ আৰু। সিহঁতে আৰু ভাই চেলুট বুলি কৈছোঁ, তোমালোকে বিন্দাছ থাকা, ন' টেনশ্যন। কিন্তু ABUBৰ কথা মই কোৱা নাই দেই, মই ড্ৰাইভাৰ কনষ্টেবলখিনিৰ কথা কৈছোঁ। তাতে এটা কথা আছে, এতিয়া তোমালোকে যদি ভাবি আছা বোলে ছেপ্টেম্বৰত দিব নেকি, আগষ্টত দিব নেকি, তোমালোকে যি ভাবি আছা মই সেইটোৱে ভাবি আছোঁ। সেইকাৰণে কোনো SLBৰ অফিচাৰ নহয়, ইয়াতে কোনো SLBৰ অফিচাৰে নহয়। এতিয়া ভগৱানক ভাবা যাতে চবৰে ভালে ভালে চাকৰিটো হওক। আৰু নোহোৱাবিলাককো কৈছোঁ, তোমালোকে ফুল জছত দৌৰা। আৰু এইবাৰতো ইমান কাট অফ গৈছে গমেই পাইছা, ফৰেষ্টৰ ড্ৰাইভাৰত ইমান কাট অফ যোৱা নাছিলে, এইবাৰ পুলিচৰ ড্ৰাইভাৰত যিমান কাট অফ গৈছে। সেইকাৰণে অহাবাৰ
অহাবাৰ আৰু বেছি কাট অফ যাব যেন লাগে। সেইকাৰণে ইটাৰ পৰা প্ৰেক্টিচ কৰা। ময়ো মোৰ গাঁৱৰ ল'ৰা ভাইটিবিলাকক কৈছোঁ আৰু বোলে তোমালোকে ভালকৈ দৌৰা আৰু মই বহুতক জোচ দিওঁ। তোমালোকে যোনবিলাকে ভিডিঅ' চাই আছা তোমালোকে ধৰা মোক চিনি নোপোৱাবিলাকে নাজানা আৰু যোনবিলাকে মোক ভালকৈ চিনি পায় তেখেতসকলে জানে যে মই কেনেকুৱাকৈ মই নিজে নোৱাৰিলেও মানে বেলেগক জোচ দিওঁ। সেইটো মেইন। নিজে নোৱাৰিলেও বেলেগক উৎসাহ দিব লাগে, কিন্তু ডাউন দিব নালাগে। সেইটোৱে কথা। চাকৰি চবেই কৰা আৰু আহি থকা আছাম পুলিচত কিন্তু বহুত কাট অফ যাব বুলি মই ভাবোঁ। সেইকাৰণে ইটাৰ পৰাই প্ৰেক্টিচ কৰা। যোনবিলাকে ধৰা কোৱালিফাই নহ'লা তোমালোকে সঁচাকৈ কৈছোঁ, অন্তৰৰ পৰাই কৈছোঁ, তোমালোকে কোৱালিফাই এদিন নহয় এদিন হ'লেও হ'বাই। সেইকাৰণে ইটাৰ পৰা প্ৰেক্টিচ কৰা ভাই। বহুত দিন আছে। ছেপ্টেম্বৰত বোলে নতুন খোলা দিব বুলি শুনিছোঁ, মামাই কৈছে। সেইকাৰণে বাৰু আচ্ছা, তোমালোকে ভালকৈ প্ৰেক্টিচ কৰি থাকিবা। আৰু ৰিজাল্টটো কথা মই ক'ব নোৱাৰিম আৰু ৰিজাল্ট কেতিয়াকৈ যি ভাবি আছা, মই এটা কেণ্ডিডেট হয়। সেইকাৰণে এইখিনি কথা কৈয়ে মই